নমস্কাৰ ডিয়াৰ ষ্টুডেণ্ট, আজি তোমালোকৰ কাৰণে এটা টপিক লৈ আহিছোঁ যেটো হৈছে চতুৰ্থ বিচ্যুতি আৰু এইটো তোমালোকৰ 2025 চনত বহুত ইম্পৰ্টেন্ট হ'ব আৰু যোৱাবাৰ মানে এবাৰে আহিছে 2024 চনত যেটো হৈছে মধ্যমা আৰু আয়তচিত্ৰৰ ওপৰত কোৱেশ্চন আহিছিল আৰু এই বছৰ তোমালোকৰ অহাৰ এই দুটা বাদ দি পেলাই যিকেইটা ইম্পৰ্টেন্ট আছে এটা হৈছে চতুৰ্থ বিচ্যুতি, নেক্সট হৈছে তোমাৰ পাইচিত্ৰ, তাৰ পিছত গড় আহিব পাৰে আৰু বাৰম্বাৰতা বহুভুজ চিত্ৰ আহিব পাৰে। ঠিক আছে, সো আজি তোমালোকক মই চতুৰ্থ বিচ্যুতি একেবাৰে সহজভাৱে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু তোমালোকে হেহলৈকে চাই থাকিবা আৰু তোমালোকৰ একেবাৰে সহজভাৱে ক্লিয়াৰ হ'ব। ঠিক আছে, সো বলা আমি ভিডিওটো ষ্টাৰ্ট কৰো। 2025 চনৰ কাৰণে তোমালোকৰ চতুৰ্থ বিচ্যুতি বহুত ইম্পৰ্টেন্ট আৰু এইটো তোমালোকে চাই যাবই লাগিব। সো তোমালোকে এইটো কৰাৰ আগতে প্ৰথমতে তোমালোকে জানিব লাগিব চতুৰ্থ বিচ্যুতি মানে হৈছে তৃতীয় চতুৰ্থক পৰা যদি প্ৰথম চতুৰ্থক মাইনাস কৰি তাৰ পিছত দুইৰে গড় কৰা বা ডিভাইড কৰা তেতিয়া কি ওলাব, চতুৰ্থ বিচ্যুতি ওলাব। ঠিক আছে, এইখিনি তোমালোকে গড় কৰিব হলে তোমালোকে এই দুটা আগতে ওলাব লাগিব। ঠিক আছে, একেবাৰে সহজভাৱে বুজি যাবা, একেবাৰে লাষ্টলৈকে চোৱা, তোমালোকে 100% ক্লিয়াৰ হৈ যাব আৰু পৰীক্ষাৰ কাৰণে তোমালোকৰ 2025 চনৰ কাৰণে এইটো বহুত ইম্পৰ্টেন্ট। সো তোমালোকৰ কোৱেশ্চন কেনেকৈ আহিব, প্ৰথম দেখা পাইছে শ্ৰেণী অন্তৰত দিয়া থাকিব ক্লাছ ইন্টাৰভেল আৰু বাৰম্বাৰতা মানে ফ্ৰিকুৱেন্সি দিয়া থাকিব আৰু টোটাল নাম্বাৰ চোৱা, ইয়াত টোটাল নাম্বাৰ কি আছে 56। তেন্তে এইটো তোমালোকে কেনেকৈ কৰিবা, প্ৰথমে তোমালোকে ক্লাছ 10ত যেনেকৈ কৰিছিলা যে মধ্যমা ওলাবলৈ হলে কি কৰিছিলা যে শ্ৰেণী অন্তৰাল তাৰপিছত বাৰম্বাৰতা আৰু সঞ্চয়ী বাৰম্বাৰতা সেম তেনেকৈ ক্লাছ 10ৰ নিচিনাই ওপৰৰ পৰা যেনেকৈ ক্লাছ 9 ওপৰৰ পৰা যোগ কৰি আহিছিলা, কিন্তু ইয়াত কি কৰিবা তলৰ পৰা যোগ কৰি পেলাই প্ৰথমে উঠিবা। সো প্ৰথম তোমালোকে এইখিনি কাম কৰি লবা, তাৰপিছত আমি Q1 ওলাম আৰু তাৰপিছত Q3 ওলাম। ঠিক আছে, চাই থাকা। সো প্ৰথম কথা হৈছে এইখিনি যোগ কৰা, যেনেকৈ চোৱা ইয়াত যোগ কৰিলে প্ৰথমটো কি হ'ব, ইয়াত ফাৰ্ষ্ট যেটো আছে সেমি লিখিবা, তাৰপিছত ক্ৰছ প্লাস কৰিবা, 2ৰ লগত 0 প্লাস কৰিলে 2 হ'ব। আকৌ চোৱা 2ৰ লগত 5 যোগ কৰিলে কিমান 7 হ'ব, 7ৰ লগত 7 যোগ কৰিলে কিমান 14 4 আৰু 54 লগত 2 প্লাস কৰিলে কি হ'ব 56। মানে তোমালোকে ইয়াৰ যেটো এনৰ মান টোটাল বাৰম্বাৰতাৰ মান আৰু সঞ্চয়ী বাৰম্বাৰতাৰ এইটোৰ মান কি হ'ব লাগিব, সদায় সেম হ'ব লাগিব। যদি তোমাৰ এইখিনি মান ইয়াত 56 আছে ইয়াত কিবা বেলেগ ওলাইছে তেন্তে তোমাৰ ইয়াত কাউন্ট কৰা ভুল হৈছে। ঠিক আছে, তোমালোকে এইটো সাৱধানে কৰিবা ফাৰ্ষ্ট কাম। এতিয়া আমাৰ সেকেন্ড কাম কি কৰিম, প্ৰথমতে আমি কি ওলাই লম Q1 ওলাম। সো Q1 ৰ ভিতৰত চোৱা L মানে কি, ইয়াত মই লিখি দিছো যে শ্ৰেণী অন্তৰালৰ প্ৰকৃত নিম্নসীমা, CF মানে হৈছে যেনেকৈ ক্লাছ 10ত আছিলে শ্ৰেণী অন্তৰালৰ ঠিক তলৰ সঞ্চয়ী বাৰম্বাৰতা, I মানে শ্ৰেণী দৈৰ্ঘ্য ব্যৱধান, F মানে শ্ৰেণী অন্তৰাল বাৰম্বাৰতা। এতিয়া আমি Q1 ওলাম। Q1 মানে হৈছে কি হয় প্ৰথম চতুৰ্থক, তো প্ৰথম চতুৰ্থক কোৱাৰ লগে কি ওলাবা যে n/4 ওলাম প্ৰথমে। সো ইয়াত চোৱা n/4 মানে কিমান হ'ব চোৱাচোন, টোটাল মান কিমান আছে এনৰ মান চোৱা, এনৰ মান আছে 56 আছে, ডিভাইড বাই কি 4 কিয় হৈছে, কাৰণ n মানে টোটাল মান হৈছে বাৰম্বাৰতাৰ মান হৈছে টোটাল 56, তাৰ 4 ভাগৰ 1 ভাগ। প্ৰথম বিচ্যুতি মানে কি চতুৰ্থ বিচ্যুতিৰ পৰা 1 ভাগ হয়, তে প্ৰথম চতুৰ্থক মানে হৈছে 4 ভাগৰ 1 ভাগ, ইয়াত 1 লিখা আছে কি একো দৰকাৰ নাই। সো মিলি 1 লগত n পূৰণ আছে। সো কথাটো হৈছে n/4 মানে হৈছে টোটাল নাম্বাৰ হৈছে 56 ডিভাইড বাই 4 যদি 56 ডিভাইড কৰি দিয়া তেন্তে তোমালোকে কিমান পাই যাবা 14 পাই যাবা। ঠিক আছে, হৰণ কৰিলে। এতিয়া চোৱা এই 14 টো ক'ত পোৱা যাব, এতিয়া চোৱা 14 টো ক'ত আছে, ইয়াত এইটো সঞ্চয়ী বাৰম্বাৰতা চাবা, প্ৰথম 2 আছে 7 আছে 14 আছে। সো আমাৰ 14 এইটো পাই গৈছো নহয়, যেটো তোমালোকে 14 পাই গৈছা এইটো হৈছে আমাৰ কাৰ হয় যে Q1 শ্ৰেণী আছে। সো Q1 কোনটো শ্ৰেণীত আছে, এইটো শ্ৰেণীত আছে। এতিয়া আমাৰ Q1 ৰ শ্ৰেণীটো কোনটো পাই গৈছো, এইটো পাই গৈছো। ঠিক আছে, এইটো যেটো দেখা পাইছা তোমালোকে যেটো শ্ৰেণী অন্তৰালটো দেখা পাইছা এইটো হৈছে আমাৰ Q1 ৰ মান। সো Q1 কেনেকৈ পাইছা যে Q1 মানে হৈছে আমাৰ n/4, n মানে হৈছে টোটাল নাম্বাৰ কিমান 56 যদি আমি 4 ডিভাইড কৰো কিমান পাও 4। সো এতিয়া চোৱা আমাৰ কি লাগিব, প্ৰথম লাগিব L লাগিব, L মানে হৈছে শ্ৰেণী অন্তৰালৰ প্ৰকৃত নিম্নসীমা। তো কি পাম, শ্ৰেণী অন্তৰালটো ক'ত আছে, এইটো শ্ৰেণী অন্তৰালটো আছে নহয়, ইয়াৰ প্ৰকৃত নিম্নসীমা মানে হৈছে
সদায় প্ৰকৃত কোৱা লগলে 0.5 কি হ'ব কম হ'ব সো এলৰ মান হ'ব 55% হয় ইয়াৰ 0.5 যদি কমাই দিয়া কিমান হ'ব 54.5 এটো কাৰ মান পাই গৈছো আমি এলৰ মান হৈছে কিনি তাৰ পিছত হৈছে CF মানে শ্ৰেণী অন্তৰালৰ ঠিক তলৰ সঞ্চয় বাৰম্বাৰতা এটো যেটো শ্ৰেণী অন্তৰাল পাইছো ঠিক তলৰ সঞ্চয় বাৰম্বাৰতা কি আছে 7 তো এটো হৈছে আমাৰ CF কাৰ হয় Q1 ৰ CF I মানে হৈছে হিয়তৰ মাজত ব্যবধান চোৱা 55 আছে আৰু 59 আছে সো ব্যবধান কিমান হ'ব 55 to 59 তোমালোকে সকলো কেইটাৰ মাজত কাউন্ট কৰিবা যে 55 56 57 58 তাৰ পিছত 59 সো 1 2 3 4 5 তেন্তে আইৰ মান কিমান পাইছো 5 পাইছো এই দৰে তোমালোকে কাউন্ট কৰিবা স্টাৰ্টৰ পৰা ইনটো লৈকে হৈছে সো এতিয়া আমি কাৰ মান পাই গৈছো ইয়াত সোৱা ইয়াত কি পাইছো এখিনি মই লিখি দি আছো যে এলৰ মান পাইছো কিমান প্ৰথমটোৰ কাৰণে এলৰ মান পাইছো 54.5 তাৰ পিছত n/4 ৰ মান পাইছো কিমান তোমালোকে গম পাইছা n মানে হৈছে টোটাল 56 যদি 4 দি হৰণ কৰা হয় কিমান হৈছে 14 হৈছে সো মই এটো হৰণ কৰিও দেখাইছো কেনেকৈ হ'ব সোৱা যদি আমি 56 ক 4 দি ডিভাইড কৰো সোৱা 4 গুণ 4 আমিও 56 5 ৰ পৰা 4 গলে ইয়াত হ'ব 6 4 গুণ কিমান 16 সো আমাৰ কিমান হ'ব 14 লগত 4 গুণ 56 হয় ঠিক আছে কাৰবাৰ যদি ডাউট আছে এই কাৰণে মই হৰণটো কৰি দিছো মানে সো ইয়াত n/4 পাইছা আৰু কি আছে সোৱা f মানে হৈছে কি আছিল শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতা তে শ্ৰেণী অন্তৰাল যেটো আছে তাৰ বাৰম্বাৰতা কিমান আছে 7 আছে নহয় সো f ৰ মান কিমান হ'ব 7 CF ৰ মান কিমান পাইছো তাৰ আগৰটো কিমান আছে 7 হৈছে কিনি এতিয়া আমাৰ কি উলাব লাগে সো Q1 উলাব লাগে তো Q1 মানে হৈছে L plus কি আছিল n/4 minus CF divided by F into কি আছিল I সো I ৰ মান অলৰেডি কিমান পাইছে ইয়াত 5 পাইছা সো ইয়াত বহাই দিয়া সো L ৰ মান কিমান পাইছো 54.5 plus n/4 n ৰ মান পাইছিল 56 তাৰে দি ডিভাইড কৰি কিমান পাইছা 14 minus CF ৰ মান কিমান আছিল 7 ডিভাইড বাই কিমান F ৰ মান 7 into I ৰ মান হৈছে 5 এখিনি বহাই দিছো মান কেটা এতিয়া সোৱা কিমান হ'ব 54.5 তাৰ পিছত সোৱা প্লাস 14 ৰ পৰা 7 গলে 7 ডিভাইড বাই 7 into 5 7 7 ৰ কাটিলে কিমান হৈ যায় এবাৰ তেন্তে সোৱা 54.5 প্লাস 5 ৰ গুণ কিমান 5 এতিয়া এই দুটা সংখ্যা কি কৰা যোগ কৰা তে 54.5 প্লাস 5 প্লাস কৰা ঠিক আছে তোমালোকে আকৌ কোনোবাই এই 5 টো আকৌ এই 5 ৰ তলত নি দিবা এটো হৈছে ডেসিমেল নাম্বাৰ এটো 5 54 ৰ যোগ কৰিলে কিমান হ'ব সোৱা 5 পইণ্ট টু পইণ্ট সিধা দিয়া 5 আৰু 4 যোগ কৰিলে হ'ব 9 ইয়াত কিমান আছে 5 তেন্তে কিমান হৈছে 59.5 এটো কাৰ মান হৈছে Q1 মানে প্ৰথম চতুৰ্থক ওলাইছে এতিয়া আমাৰ লাগে কি এতিয়া নেক্সট কি লাগে তৃতীয় চতুৰ্থক লাগে এতিয়া তৃতীয় চতুৰ্থক মানে প্ৰথমে কি কৰিবা 3n/4 তৃতীয় চতুৰ্থক মানে হৈছে চতুৰ্থ বিচ্যুতিৰ পৰা কিমান ভাগ 3 ভাগ ঠিক আছে এতিয়া আমি তৃতীয় বিচ্যুতি মান ওলাব হলে প্ৰথম তাৰ শ্ৰেণী অন্তৰালটো ওলাব লাগিব এই দৰে সেম ইয়াত যেনেকে n/4 কৰিছে ইয়াত কি কৰিবা 3n/4 3 n মান কিমান আছে 56 আছে তাৰ পিছত কি আছে 4 সো 4 56 কিমান যায় 14 বাৰ যায় তে 14 আৰু 3 প্লাস ইনটু কৰিলে কিমান হ'ব 42 এতিয়া 42 আছে নে ইয়াত 42 কোত দেখা পাইছা ইয়াত 42 মানে নাই 42 কৈ হৰুটো নহব হয়তো তাতকৈ ডাঙৰ তেন্তে তাতকৈ ডাঙৰ কোনটো আছে 48 আছে তেন্তে এইটো কাৰ শ্ৰেণী হ'ব Q3 ৰ শ্ৰেণী ঠিক আছে তেন্তে ইয়াত আমি Q3 উলাম Q3 মানে কি তৃতীয় কি আছিল চতুৰ্থ কুলাম হৈছে এটা সেম তেনদৰি তাৰ L ৰ মান কিমান হ'ব L ৰ মান 75 আছে নহয় এটো নিম্ন সীমা কি হ'ব কিমান হ'ব তাৰ প্ৰকৃত নিম্ন হ'ব তাৰ পৰা 0.5 কমাই দিবা 75 মানে হৈছে 74.5 হল সো আমি এটো আমি এফালে কৰি দিও এটো মানে অলপ ডিস্টার্ব দি আছে Q3 উলাই আছে ঠিক আছে Q3 মানে হৈছে L plus 3n/4
minus CF divided by কি আছিলে F into কি I so L or মান পাই গৈছে কিমান 74 point কিমান 5 plus 3n by 4 3n by 4 তাৰ মান কিমান পাইছে ইয়াত 42 পাইছা হৈছে so ইয়াত কি পাম আমি 42 ইয়াত আমি পাইছো 42 minus CF মানে হৈছে তাৰ আগৰ কি আছিলে সঞ্চয় বাণিজ্যতা ইয়াত মই যেনেকে CF আগৰটো L1 এৰ কাৰণে যেটো শ্ৰেণী অন্তৰত পাইছা তাৰ আগৰটো সেম ইয়াত কি হ'ব তাৰ আগৰটো কিমান এটো হ'ব তো CF এর মান কিমান আছে 40 আছে ডিভাইড বাই কি আছে F মানে হৈছে কি আছিলে যে যেটো শ্ৰেণী অন্তৰত পাইছা তাৰ বাৰম্বাৰতা এটো হৈছে F কাৰ হয় Q3 তো F এর মান কিমান পাইছো আমি 8 ইনটু I তো সেমি আগৰ নিচিনাই শ্ৰেণী দৈৰ্ঘ্য হ'ব শ্ৰেণী দৈৰ্ঘ্য কি আছিল 5 আছিল সকলো কেইটা কাৰণে 5 হ'ব সো ইয়াত হ'ব 74.5 প্লাস 42 পৰা 40 গলে কিমান হ'ব 2 হৈ যাব ডিভাইড বাই 8 ইনটু 5 এতিয়া 2 আডক কাটিলে কিমান বাৰ 4 বাৰ যায় ইয়াত 74.5 প্লাস উপৰত হ'ব 5 ডিভাইড বাই কিমান আছে 4 হৈছে কিনি এতিয়া এখিনি লেকে তোমালোকে গম পাইছা এতিয়া ডিভাইড কৰা 5 এৰে 4 দি ডিভাইড কৰা 4 এর এগুণ 4 5 এর পর 4 গলে 1 দশমিক দিয়া 0 হ'ব 4 দুগুণ 8 নামিব 2 দশমিক আছে 0 হৈ যাব 4 5 গুণ কিমান 20 হৈ যাব ঠিক আছে তো আমাৰ ইয়াৰ পৰা কিমান ওলাইছে 74.5 প্লাস 1.25 ইয়াত সোয়া এই দুটা প্লাস কৰিলে কিমান হ'ব সোয়া প্লাস কৰিলে হ'ব কিমান হ'ব 74.5 দশমিক দিয়া দশমিকৰ পিছফালে আছে 25 আছে আগত কি আছে 1 আছে তেন্তে ইয়াত কিবাৰ মানে শূন্য দি দিবা এ 5 5 আৰু 2 কিমান হ'ব 7 হল তাৰ পিছত দশমিকৰ ঠাইত দশমিক দিয়া 4 একে 5 ইয়াত হ'ব 7 তেন্তে ইয়াত হৈছে 75.75 এটো কাৰ মান হৈছে তৃতীয় চতুৰ্থ তে প্ৰথম চতুৰ্থকৰ মান কিমান পাইছা 59.5 আৰু তৃতীয়টো কি পাইছা 75.75 এতিয়া আমাৰ লাগি কি চতুৰ্থ বিচ্যুতি তেন্তে চতুৰ্থ বিচ্যুতি মানে কি বুজি পাইছা যে কি কৰিব লাগিব আমাৰ অলৰেডি ইয়াত কৈছে যে তৃতীয় বিচ্যুতিৰ পৰা তৃতীয় চতুৰ্থকৰ পৰা প্ৰথম চতুৰ্থক মাইনাস কৰি দুয়াৰে ডিভাইড কৰি দিম এটো কাম কৰিম সো ইয়াত এফালে ইয়াত কৰো সো এতিয়া আমাৰ q ওলাব লাগে q ইকুৱেল q3 minus q1 divided by 2 এতিয়া সো আমাৰ q3 মান কিমান পাইছা q3 মান পাইছো 75.75 ঠিক আছে 75.75 minus q1 মান পাইছো 59.5 divided by কি 2 এতিয়া এই দুটা মাইনাস কৰা 75.75 minus point দিয়া আগফালে আছে 59 পিছফালে আছে 5 আৰু ইয়াতে কোনে মানে 0 দি দিয়া মাইনাস কৰি দিয়া এটো 5 হ'ব 7 ৰ পৰা 5 গলে হ'ব 2 ইয়াত 5 আছে এক ধাৰ গলে 15 15 পৰা 9 গলে 9 গলে হ'ব 6 হ'ব ইয়াত 6 আছে 6 ৰ পৰা 5 গলে কিমান হ'ব 1 তেন্তে ইয়াত হৈছে 16.25 ডিভাইড বাই কি আছে 2 আছে হল এতিয়া সো এইখিনি কি কৰি দিম আমি হৰণ কৰি দিম 16.25 কিহেৰে হৰণ কৰি দিবা 2 এৰে তো 2 8 গুণ কিমান হ'ব 16 হৈ যাব এতিয়া দশমিক 2 উঠাই দিয়া নমাই দিয়া টু 25 ডাইৰেক্ট নমাই দিলে হল 2 12 গুণ কিমান 24 হৈ যাব ঠিক আছে 25 পৰা 24 গলে হ'ব 1 পয়েন্ট আছে মানে হৈছে 0 2 5 গুণ কিমান 10 তেন্তে আমাৰ आंसर কিমান হৈছে যে 8.125 এটো কাৰ মান ওলাইছে চতুৰ্থ বিচ্যুতি ঠিক আছে সো এই দৰে কৰিলে তোমালোকৰ একেবাৰে সহজ হৈ যাব তোমালোকে প্ৰথম বিচ্যুতি ওলাবা প্ৰথম চতুৰ্থ ওলাই প্লাই তৃতীয় চতুৰ্থ ওলাই প্লাই তাৰ পিছত চতুৰ্থ বিচ্যুতি ওলাই লবা এই দৰে কৰিলে তোমালোকৰ একেবাৰে 6 মাৰ্ক কমপ্লিট সো এটো তোমালোকে ইম্পৰ্টেন্ট হয় বই যদি তোমালোকে ভিডিওটো ভাল লাগিছে লাইক কৰিবা আৰু লগৰ ফ্ৰেণ্ডক শেয়াৰ কৰিবা হিয়াটো যদি হয় থ্যাংক ইউ ধন্যবাদ